প্ৰথম নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিট 2024 আৰম্ভ। সৰু সজাইৰ উদ্বোধনী অনুষ্ঠানত 12 ৰহণীয়া অনুষ্ঠান। উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা। 5 শতাধিক পেৰা খেলুৱৈৰ অংশগ্ৰহণ। বুধবাৰৰ পৰা তিনিদিনীয়াকৈ গুৱাহাটীৰ তিনিটাকৈ ভেন্যুত অনুষ্ঠিত হৈছে প্ৰথম সংস্কৰণৰ নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিট 2024। পেৰালিম্পিক কমিটি অৱ ইণ্ডিয়া, অসম পেৰালিম্পিক সন্থাৰ সহযোগ তথা উদয়াচলৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত 6খন ৰাজ্যৰ প্ৰায় 575 গৰাকী পেৰা খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। বুধবাৰে সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হ'ল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান। নৃত্য গীতৰ সমাহাৰেৰে 12 ৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত জীপাল হ'ল উদ্বোধনী অনুষ্ঠান। পেৰা খেলুৱৈসকলেও ৰূপায়ণ কৰিলে নৃত্য অনুষ্ঠান। নিজ নিজ ৰাজ্যৰ পতাকালৈ মাৰ্চ কৰিলে খেলুৱৈসকলে। নিমন্ত্ৰিত অতিথিসকলে গ্ৰহণ কৰিলে অভিবাদন। বন্তি প্ৰজ্বলন আৰু বেলুন উৰুৱাই প্ৰতিযোগিতাখন শুভাৰম্ভ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। ফাৰ্ষ্ট নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিটৰ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই আৰু বিশেষকৈ মই খেলখনৰ উদ্বোধন কৰিলোঁ। তিনিদিনীয়াকৈ এই অনুষ্ঠানটো আয়োজিত হৈছে আৰু উত্তৰ পূব ভাৰতৰ 6খন ৰাজ্যৰ প্ৰায় 550 খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰিছে। ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ সন্মানীয় পৰিচালন সঞ্চালিকা ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়াৰ ইনিচিয়েটিভত এই গোটেইখিনি হৈছে। তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। দিব্যাংগসকলক এইখিনিলৈকে লৈ অহাটো অলপ কষ্টকৰ কাম। দিব্যাংগসকলৰ খেলাটো, তেখেতলোকৰ লগত লৈ ফুৰাটো অলপ কষ্টকৰ কাম। কিন্তু এই দিব্যাংগসকলক আগুৱাই আনিবলৈ ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীয়ে যি পদক্ষেপ হাতত লৈছে, মই অন্তৰৰ নিবিড়কৰণৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইটো প্ৰথম নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিট হৈছে, এইটো প্ৰথম নহওক, এইটো বহুবাৰ হওক, বাৰে বাৰে হওক, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মন্ত্ৰী পীযুষ হাজৰিকাৰ উপৰি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল পেৰালিম্পিক কমিটি অৱ ইণ্ডিয়াৰ সচিব প্ৰধান জয়ৱন্ত হাম্মানাৱাৰ, অসম চৰকাৰৰ ক্ৰীড়া সচিব KJ হিলালী, ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুং, অসম ৰাজ্যিক পৰিবহণ বিভাগৰ উপাধ্যক্ষ প্ৰণৱজ্যোতি লহকৰ, প্ৰথম নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিট 2024ৰ ব্ৰেণ্ড এম্বেচাডৰ শচীন চাৱাৰিয়া, আয়োজক সমিতিৰ সভাপতি ৰিণিকী ভূঞা শৰ্মা, সাংস্কৃতিক আহ্বায়ক জাৰিৰ হুছেইন, অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দেৰ দৰে বিশিষ্ট ব্যক্তিসকল। ইয়াতে তোমাৰ 5টা ইভেণ্ট আমি কৰিছোঁ আৰু এইটো উদয়াচলৰ আণ্ডাৰত আমি এইবাৰ প্ৰথম নৰ্থ ইষ্ট পেৰামিট আমি অনুষ্ঠিত কৰিছোঁ। আৰু আমাৰ ইয়াৰে আইডিয়াটো হৈছে যে আমি গোটেই নৰ্থ ইষ্টৰ যিসকল স্পেচিয়েলি চেলেঞ্জ চিলড্ৰেন আছে, সিহঁতক আমি এটা নেশ্যনেল প্লেটফৰ্মলৈকে লৈ যাব বিচাৰিছোঁ। আৰু আজি আমাৰ লগত ছেক্ৰেটাৰী জেনেৰেল আহিছে আপোনাৰ পেৰা অলিম্পিক ইণ্ডিয়াৰ, আৰু পেৰা বৰ্ষাৰো আহিছে ইণ্ডিয়াত। আৰু আমি তেখেতসকলে আমাক এইখন গেমছ এক্ৰেডিট কৰি দিছে যে আমাৰ ইয়াতে যিসকলে মেডেল পাব, গোটেইখিনি ল'ৰা ছোৱালী নেশ্যনেলছত যাব পাৰিব। আৰু তাৰপিছত তেখেতসকলৰ এটা ক্লাছিফিকেশ্যন ফৰ্ম এখন দিব, য'ত আমি তাতে ফুলফিল কৰিব লাগিব। কৰি ল'লে তেতিয়া সেই ক্লাছিফিকেশ্যনত ইণ্টাৰনেশ্যনেল ইভেণ্টছত গ'লে তেতিয়া এছিয়ান গেমছ আৰু অলিম্পিকলৈকে কোৱালিফাই কৰিব পাৰোঁ। চ' আমি সেই প্ৰচেষ্টাটো দি আৰম্ভ কৰিছোঁ। এইবাৰ প্ৰথমবাৰৰ কাৰণে 575 পাৰ্টিচিপেশ্যন হৈছে আৰু ইয়াতে টোটেল 6খন ষ্টেট আহিছে। এই প্ৰতিযোগিতাখন আয়োজন কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ সহযোগিতাক শলাগিলে পেৰালিম্পিক কমিটি অৱ ইণ্ডিয়াই। খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছে PCIৰ সচিব প্ৰধান জয়ৱন্ত হাম্মানাৱাৰে। और जो गवर्नमेंट ने असम गवर्नमेंट ने जो इनिशिएटिव लिया है बहुत ही बढ़िया है। 7 स्टेट इकट्ठा आकर ये स्पोर्ट्स जो होने जा रहा है, इसका बढ़ावा मिलेगा सभी एथलीट्स को, जितने भी पैरा एथलीट्स, all 7 states, and that will help us in future to grow in Paralympic Committee of India, and these athletes are going to participate in Asian Games and Paralympic Games, वर्ल्ड चैम्पियनशिप में खेलेंगे। ये एक इनिशिएटिव है, यहाँ तक हम पहुँच नहीं पाते थे, ये मौका मिला है पैरालंपिक कमेटी ऑफ इंडिया को भी। ये नॉर्थ ईस्ट थोड़ा इंटीरियर पार्ट होता है इंडिया के अंदर, लेकिन जो इनिशिएटिव गवर्नमेंट ने यहाँ लिया है अभी, इसका बढ़ावा बढ़ेगा। और मेरे PCI के पूरी टीम भी यहाँ पे एग्जीक्यूटिव मेंबर, ट्रेजरर, बुसिया के हमारे जसप्रीत है,
फिर परमार सर है, सभी लोग यहाँ हम आए हैं इनको हेल्प करने के लिए। और सभी एथलीट्स को मैं ऑल द बेस्ट बोलूँगा। और बहुत ही बढ़िया तरह से इसको सजाया गया है एथलेटिक ट्रैक को, और 5 डिसिप्लिन जो होने जा रहे हैं। और सभी एथलीट को और उनके पीछे जितने भी कोचेस हैं उनको भी मैं धन्यवाद देना चाहता हूँ, पूरी टीम को। और वॉलंटियर्स यहाँ लगे हुए हैं, प्रिंट मीडिया और इलेक्ट्रॉनिक मीडिया, सभी को धन्यवाद। आपकी वजह से इसका प्रचार होगा, पूरे राज्यों में पहुँचना चाहिए। और एक हमारा विजन है पैरालंपिक कमेटी ऑफ इंडिया का कि हर राज्यों में हमको पहुंचना है। और अभी ऑस्ट्रेलियन एम्बेसी से हम एक प्रोग्राम करने जा रहे हैं, कोचेस डेवलपमेंट प्रोग्राम। जितने भी कोचेस आएंगे वो हर राज्य से आएंगे और उनको हम ट्रेनिंग दिया जाएगा और वो फिर वापस जाके अपने राज्यों में पैरा स्पोर्ट्स को बढ़ावा देंगे। तो सभी को मैं धन्यवाद देना चाहता हूँ। उल्लेख्य যে অসমৰ উপৰি অৰুণাচল, ত্ৰিপুৰা, ছিকিম, মেঘালয়, মণিপুৰকে ধৰি মুঠ 6খন ৰাজ্যৰ পেৰা খেলুৱৈয়ে 5টা ইভেণ্টত দাঙি ধৰিছে ক্ৰীড়া প্ৰদৰ্শন। সৰুসজাইত পেৰা এথলেটিক্স, উদয়াচলত পেৰা বচিয়া, বন্দিয়া ইণ্টাৰনেশ্যনেল স্কুলত পেৰা সাঁতোৰ, পেৰা বেডমিণ্টন, পেৰা টেবুল টেনিছ ইভেণ্ট অনুষ্ঠিত হ'ব। অসমৰ পৰা সৰ্বাধিক 147গৰাকী খেলুৱৈ ক্ৰীড়াংগনত হৈছে অৱতীৰ্ণ। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক দ্বিতীয় নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিট 2024। অভিলেখ সংখ্যক পদক দখলেৰে চেম্পিয়নৰ ট্ৰফি দখল কৰক অসম দলে। চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পৰ্টছ এনি। In the 5 sports discipline. Welcome, Assam. Thank you once again. Now, I would like to invite our guest of honor, Secretary General, Paralympics Committee of India, Jayavant Himnagar sir, to kindly come over here and deliver a speech. গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।